দুধনৈ সমজিলা আৰক্ষীৰ বৃহৎ সফলতা। বিগত কিছুদিন ধৰি দুধনৈত হৈ থকা চুৰিকান্তই নিদ্ৰা হৰণ কৰিছিল দুধনৈবাসী ৰাইজৰ। কিন্তু শেহতীয়াকৈ দুধনৈত জুৱেলাৰী চুৰিকান্ত সংঘটিত হোৱাৰ পিছতে দুধনৈ আৰক্ষী তৎপৰ হৈ উঠে আৰু ২৪ ঘণ্টাৰ ভিতৰতে চুৰিকান্তৰ মাষ্টাৰ মাইণ্ডক কৰায়ত্ব কৰাৰ লগতে কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দুধনৈ সমজিলা আৰক্ষী অধীক্ষক নুপুৰ ৰঞ্জন নেওগৰ নেতৃত্বত তথা দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমীৰ কোঁৱৰৰ সহযোগত আজি ৰাতিপুৱা চোৰজনক কৰায়ত্ব কৰাৰ লগতে চোৰজনৰ পৰা ৰূপৰ কিছু অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চুৰিকান্তৰ লগত জড়িত আন কেইজনক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে অভিযান। দুধনৈৰ পৰা নৱজিত ৰাভাৰ ৰিপৰ্ট, এনাৰ খবৰ। যোৱাকালি যোনখিনি আমাৰ দুৰ্ঘটনা দেখিলো না, আমি যিহেতু দোকানত চুৰিৰ সেইটো হৈছে, তাৰে ভিতৰত মানে আৰক্ষীয়ে বহুত মানে সহযোগিতা কৰিলে আমাক। তাৰপিছত আজি আৰক্ষীৰ ফালৰ পৰা আমাক এটা কল আহিলে, তাৰপিছত গম পোৱা গলো যে চুৰ যোনখিনিয়ে কৰিছিলে সৰু বাচ্চা বুলি গম পালো। তাৰে এজনক ধৰা পাইছে, ধৰা পোৱা হৈছে। তাৰপিছত আৰু তাৰে ওপৰে মানে আমাৰ ৰূপৰ যিখিনি অলংকাৰ সেইবোৰ দুই এটা আমাক চিনাক্ত কৰিব দিলে। তাৰ আৰু কিছুমান মানে তাৰ লগতে আৰু ২-৩জন মান ল'ৰা আছে বুলি মানে আৰক্ষীয়ে ক'লে সেইখিনি। তো সেইটো কাৰণে মই আমাৰ দুধনৈ আৰক্ষীক অশেষ ধন্যবাদ দিছো। এইটো যাতে যোনটো মানে চেষ্টা চলাইছে আৰক্ষীয়ে, ভৱিষ্যতত যাতে আৰু বেলেগৰ কাৰণেও যাতে এইটো প্ৰচেষ্টা চলাই থাকে আৰু তাৰমানে যোনটো ষ্টেপ লৈছে সেইটো যাতে ভৱিষ্যতত কাৰো যাতে নহয় আৰু সেইটো কাৰণে ফাৰ্ডাৰ যাতে প্ৰচেছ চলি থাকে, সেইটো কাৰণে মই দুধনৈ আৰক্ষীক অশেষ ধন্যবাদ জনাইছো। ২৪ ঘণ্টা নহওঁতে আমাৰ যোনে চুৰ কৰিছে সেইটো ৰিজাল্ট আমি এতিয়ালৈকে গম পালো, আৰু কিছুমান জড়িত হৈ আছে, সেইটো ফাৰ্ডাৰ ইনভেষ্টিগেট কৰিব বুলি কৈছে আৰক্ষীয়ে। সেইখিনি আৰু অশেষ ধন্যবাদ আৰু দুধনৈ আৰক্ষী লগতে আমাৰ সাংবাদিক কেইজনকো অশেষ ধন্যবাদ জনাইছো।